হাই প্ৰিয়ান, কি খবৰ? সকলোৰে ভালে আছেনে? আজি লৈ আহিছোঁ ভাপত দিয়া পিঠা, তাকো আকৌ পিঠাগুড়িৰে আমাৰ। কেকেও কিন্তু পাত্তা নাপায় দেই, ইমান ধুনীয়া হয় নহয়। আৰু 5 মিনিটতে বনাব পাৰিব। 5 মিনিট মানে একদম 5 মিনিটতে। আৰু 5 মিনিট যোগাৰ কৰোঁতে লৈ ল'ব আৰু 5 মিনিট বনাওঁতে। আকৌ ভাবিব নহয় কেনেকৈ 5 মিনিট হ'ল, 10 মিনিটমানটো লাগি গ'ল। কিন্তু খাবলৈ যদি এবাৰ এনেকৈ বনাই খায়, সঁচাকৈ কেকতকৈ বহুত ভাল হয় আৰু হেল্ডি হয়, স্বাস্থ্যসন্মত। মোৰ ৰেডি হৈ গ'ল এয়া। মই ৰাতিপুৱা ল'ৰাৰ কাৰণে বনাইছোঁ, টিফিনৰ কাৰণে। ভাবকচোন কিমান সহজতে হৈ যায়। আৰু এয়া জানেই নহয়, মোৰ যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেখেতসকলে গম পায় মই পিঠাগুড়ি খুন্দি ৰ'দত এনেকৈ শুকুৱাই থৈ দিওঁ। আৰু এইবাৰো সেয়া কৰিলোঁ। পিছে অকণমান বিজি হৈ আছোঁ, তথাপিও কিন্তু খোৱাৰ কাৰণে আৰু সময় উলিয়াব পাৰি নহয়নে? এতিয়া ইয়াৰে মই অলপ এটা বাউলত লৈ লৈছোঁ, বাকীখিনি ৰ'দত শুকুৱাই ৰাখিম। এতিয়া একদম মানে ঠাণ্ডাৰ দিনত পিঠা খোৱা মানে মেইনলি পিঠা খোৱাৰ নিয়মটো আমাৰ অসমীয়া পৰম্পৰাত খুবেই বেছি। আৰু এইখিনি এতিয়া ব'লক বনাওঁগৈ। এয়া দেখিলেই জোখ বুলি একো নাই, নিজৰ জোখত ল'লেই হ'ল। এতিয়া ইয়াতে এটা বিশেষ বস্তু দিলে খুব বেছি ভাল হয়, সেয়া হ'ল নাৰিকলৰ গুড়ি। আপোনালোকে কেঁচা নাৰিকল থাকিলে ৰুকি লৈ আকৌ ভাজি ল'ব। আৰু এয়া ৰেডিমেড নাৰিকলৰ গুড়ি বজাৰত আজিকালি এভেইলেবল। মই প্ৰায়ে আনি থওঁ। অৱশ্যে এবাৰ যদি পেকেটটো খোলে পাৰিলে ফ্ৰিজত ৰাখিব। আৰু ঠাণ্ডা দিনত বহুত সোনকালে বেয়া নহয়, তথাপিও নাৰিকল খুব সহজতে মানে বেয়া হৈ যায়। আৰু সেয়াও নিজৰ জোখত ল'ব, যিমান খাবলৈ মন যায় নাৰিকলৰ গুড়ি। আৰু এতিয়া বাউল এটাতে গোটেইখিনি ধুনীয়াকৈ মই মিলাই ল'ম। এইকেইদিন মই অত্যন্ত ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে লং ভিডিঅ' আকাৰে আপোনালোকৰ সন্মুখলৈ মই একোৱেই অনা নাই। শ্বৰ্ট ৰীল দি আছোঁ, সেয়া আকৌ মোৰ ঘৰুৱা ফেমিলি ফাংচনৰ বিয়াৰ, যিহেতু বিয়াৰ ছিজন এতিয়া নহয়নে। আৰু অকণমান ব্যস্ত হৈ আছোঁ ঘৰ পৰিয়াল সকলোৰে সৈতে। আৰু লগতে এডিটিং কৰি দিবলৈ মোৰ এক্সট্ৰাকৈ আন কোনো নাই। যদিও মই খাদ্য বনাই থ'লেও এডিটিঙৰ কাৰণে কেৱল মই নিজে কৰিবলগীয়া হয়, নাজানাই। অকল কেমেৰাটো ধৰি দিয়া মানুহ বিচাৰি উলিয়ালেও এডিটিং কৰা মানুহ কোনো নাই, মই নিজে কৰিব লাগে। আৰু এয়া অকণমান নিমখ দি দিলোঁ আৰু চেনি 2 চামুচ দি দিছোঁ। আৰু এয়া হ'ল মিল্ক পাউডাৰ। মিল্ক পাউডাৰটো দিবই লাগে, এইকাৰণেই দিব লাগে, খাবলৈ এটা ক্ৰিমি টেক্সচাৰ আহে, ইমান যে ভাল লাগে। আৰু যিসকলে ভাবে নাখাওঁ বুলি, নিদিলেও কিন্তু পিঠাটো খাবলৈ ভালেই হ'ব দেই। আৰু নিমখ অকণমান দি দিছোঁ, এইকাৰণে মিঠা ব্যঞ্জনত অকণমান নিমখ দি দিলে বেলেঞ্চ হয়। আৰু এতিয়া কাপ এটাতে পানী লৈ লৈছোঁ, এবাৰতেই নিদিওঁ, মই অকণকৈ দি ঘোলটো বনাম। আপোনালোকে চাব কনচিষ্টেঞ্চিটো একেবাৰে পাতলা হ'লেওতো বেয়া হ'ব, সেইকাৰণে মই অলপকৈ দি এনেকৈ মিলাইছোঁ। আৰু শেষত আপোনালোকক জোখটো মই দেখুৱাই দিম দেই। এইকাৰণেই কৈছোঁ কেকেও পাত্তা নাপায় বুলি। কেকত সাধাৰণতে ডিম দিয়া হয় নহয়নে, বা ময়দা আটাৰো বনোৱা হয়, কিন্তু পিঠাগুড়িটো স্বাস্থ্যসন্মত হয়। তাতে আকৌ আমাৰ ল'ৰা ছোৱালীক টিফিনত দিবলৈও ভাল হয়। এইটো নাৰিকল খাবই লাগে আমি, তেনেকুৱা আৰু কথাবিলাক। আৰু এয়া চাওক, অকণকৈ পানী দিওঁতে এটা ডাঠ এটা হৈছেগৈ আৰু দেই। এয়া অলপ ইমান পাতলা কৰিব লাগে। এতিয়া মই অকণমান সময় এয়া ছাইড কৰি ল'ম দেই, ছাইড কৰি ল'ম। এইটো জোখ দেখিছেনে, জোখটো দি ল'লোঁ, দি লৈ ছাইড কৰি লৈ এতিয়া মই কিহত বনাম সেইটো দেখুৱাওঁ আহক। এয়া হ'ল এখন ষ্টীলৰ প্লেট, বাৰটো অকণমান উঠা দেখিছেনে, এনেকুৱা ঘৰত থাকিলে খুব ভাল। এইখন প্লেটত এতিয়া অকণমান অইল সানি ল'ম, তেতিয়া খুব বেছি ভাল হ'ব, লাগি নধৰিব। আৰু কেৰাহীতে ভাপত দিব পাৰিব, ষ্টিমাৰৰ দৰকাৰ নাই। আপোনালোকে নাভাবিব যে ষ্টিমাৰ হ'লেহে ভাপত হ'ব। আৰু হয়তো বহুতেই এনেকৈ বনাই খাইছে, যিসকলে খোৱা নাই আপোনালোকে চেষ্টা কৰি চাব। আৰু সেয়া মই অইল গ্ৰীছ কৰি লোৱাৰ পিছত প্লেটখনত এতিয়া মই সেই বাটাৰখিনিত এই টুটি ফুটি বুলি কয় যে বজাৰত ওলাই, সেই তেনেকুৱা লৈ আহিছিলোঁ, ডেক'ৰেশ্যন টিপ বস্তুৱেই হয়। আৰু সেয়া মই দি দিলোঁ। ইয়াৰ ঠাইত আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ঘৰত যদি থাকে তেতিয়া দি দিব পাৰে, এইটো অপশ্যনেল, নিদিলেও একো কথা নাই। এয়া দি অকণমান সানি দিলোঁ। ইয়াতে অকণমান 1 চামুচমান ৰিফাইণ্ড অইল দি দিছোঁ, এইটোও অপশ্যনেল, নিদিলেও হ'ব, মই দি দিছোঁ অকণমান অইলি ভাৱ এটা হ'বৰ কাৰণে দেই। আৰু এয়া ইনো দি দিছোঁ, একেবাৰে কিন্তু শেষত দিব লাগে। ইনোটো দিয়াৰ পিছত আৰু ৰাখি থোৱাৰ কথাই নাথাকে। এতিয়া অকণমান পানী দুটোপ দি পিনি ইনোকণ সানি দিম ধুনীয়াকৈ। ইয়াত ইনো দি দিলে
একদম ধুনীয়াকৈ ফুলা ফুলা স্পঞ্জি হৈ যায় একদম পিঠাগুড়িখিনি, নহ'লেতো ডাঠ হৈ লিকতা হৈ লাগি ধৰিব, নদী দিয়াৰ লগে লগে ফচফচীয়া হৈ যাব। আৰু এইখিনি হৈ গ'ল। এতিয়া প্লেটখনত দি লওঁ, আৰু বহুত ডাঠকৈ নহয়, এনেকৈ মেলি দিয়া নিচিনা হয় প্লেটত দিলে। বাতিটো আপোনালোকে এনেকৈ এইখিনি বনাই লৈ বাতি বা গ্লাছত দিও কিন্তু ভাপত দিব পাৰে, জৰুৰী নহয় যে প্লেটেই লাগিব দেই। মই কিন্তু প্লেটত দি বৰ ভাল পাওঁ। মোৰ ওচৰত কেক বনোৱা মল্ডো আছে, তথাপিও মই কিন্তু এনেকুৱা জাতীয় বস্তুত বনাই মই বেছি ভাল পাওঁ। আৰু অকণমান টেপ কৰি দিছোঁ যাতে ভিতৰত থকা এয়াৰটো বাহিৰলৈ আহি ওলাই আহে। আৰু শেষত অকণমান ডেক'ৰেশ্যন, কাৰণ ল'ৰা ছোৱালীৰ কাৰণে বনালে সিহঁতে বাহিৰৰ বস্তুটো দেখিয়ে খাবলৈ বিচাৰে, নহয়নে? আৰু কিচমিচ স্বাস্থ্যৰ কাৰণেও ভাল। কিচমিচ কেইটামান দি দিলোঁ, কিচমিচ দিব পাৰে, টুটি ফ্ৰুটি দিব পাৰে, যিকোনো দি ডেক'ৰেশ্যন কৰি দিলোঁ। আৰু 5 মিনিট মাত্ৰ লাগিব। এতিয়া মোৰ অলৰেডি কেৰাহীখন গেছত মই পানী দি উতলাই থৈছিলোঁ, চাওক। এয়া ষ্টেণ্ড এডাল দি দিছোঁ। এনেকুৱা ষ্টেণ্ড প্ৰায় মানুহৰ ঘৰত থাকেই, যদি আপোনালোকৰ নাথাকে মাজতে বাতি এটা বহুৱাই ল'ব, আৰু তাৰ ওপৰতে প্লেটখন দি দিলোঁ, দি এতিয়া ঢাকি দিম। 5 মিনিট লাগে মাত্ৰ, ভাবিলে আচৰিত হ'ব। আৰু এতিয়া চাওক, 4 মিনিটমানৰ পিছত মই এনেকৈ এবাৰ চালোঁ, একদম গোটেইখিনি একদম ফুলি প্লেটখন ফুল হৈ গ'ল। আৰু এনেকৈ অকণমান টুথপিক এডালেৰে এনেকৈ চাইছোঁ, ধুনীয়াকৈ সিজি গ'ল। অকণমান ঠাণ্ডা হ'বলৈ দিম, আৰু এতিয়া লাহেকৈ নমাই দিম আৰু দেই, নমাই পিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। হৈ গ'ল, ৰেডি। আৰু আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু এইখিনিতে আপোনালোকক কিন্তু ধন্যবাদ নজনালে নহ'ব দেই। মই এইকেইদিন লং ভিডিঅ' দিয়া নাই যদিও শ্বৰ্ট ভিডিঅ' আপোনালোকে মোৰ চাই মোক অনুপ্ৰাণিত কৰাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকৰ কমেণ্ট পাম বুলি মই আশা ৰাখিলোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে? লাইক এটা কৰিবলৈ নাপাহৰিব দেই, কাৰণ মই কেনেকৈ গম পাম বাৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভালেই পায় নে বেয়াই পায়। কমেণ্ট কৰিব দেই। এতিয়া এইখন ধুনীয়াকৈ মই এতিয়া দেখুৱাম আপোনালোকক, চাওক কিমান ধুনীয়াকৈ যে হৈ গৈছে, আপোনালোকে সেইটোৱে গম পাব। একদম মানে এনেকৈ লুটিয়াই দিওঁতে চাবচোন, এয়া দেখিছেনে? একদম হৈ গ'ল। আৰু খুব ব্যস্ততা, তথাপিও কিন্তু মই মানে তাৰ মাজতেই বনাইছোঁ, কাৰণ সকলোৰে মন যায় নহয়নে? বিশেষকৈ মোৰ ল'ৰাৰ টিফিনৰ কাৰণে মই পিঠাগুড়িখিনি খুন্দো প্ৰায়ে, আৰু সদায় তাৰ মানে ভাপত দিয়া কিবা এটা বনাই দিব লাগে অলপ বেলেগ ধৰণে, তাৰ মনটো একদম ফূৰ্তি হৈ যায়। উপায় নাই, তথাপিও মানে ব্যস্ততাৰ মাজতো কৰিব লাগে, আৰু মই ভালেই পাওঁ, কাৰণ ব্যস্ত হৈ থাকিলে আমি আমাৰ বহুত কিবা কিবি দুখৰ পৰা বা চিন্তাৰ পৰা আমি নিজকে অকণমান ফ্ৰী কৰিব পাৰোঁ, নহয়নে? আৰু এই চাওক, কাটি দিছোঁ ধুনীয়াকৈ, একদম ধুনীয়াকৈ, একদম এপিচ মানে এপিচ খালে আৰু পেট ভৰি যোৱাৰ নিচিনাই হৈ যায়। আৰু এয়া একদম ৰেডি হ'ল, চাওক কিমান চফ্ট দেখুৱাই দিছোঁ দেই। এয়া চাওক, আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো ভাল লাগিব। আৰু আকৌ এবাৰ অনুৰোধ জনাওঁ, যদি ভাল লাগে নিশ্চয় এটা কমেণ্ট কৰিব, লাইক এটা কৰিবলৈ নাপাহৰিব দেই। আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰি দিব যদি ভাল লাগে। নিজেও এবাৰ ঘৰত বনাই খাই চাব। মই আন এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে এয়া আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। বহুত ধন্যবাদ।